তেখেত ডক্টৰ নাৰায়ণ উপাধ্যায়। তেখেত AMCৰ ৰিটায়াৰ্ড হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিলে। মোৰ বহুত দিনৰ পৰা মূৰৰ বিষত ভুগি আছিলোঁ। ভোগাৰ কাৰণে মই দেউতাৰ লগত ডিব্ৰুগড় দেখাব গৈছিলোঁ 8 তাৰিখে। তেওঁৰ তাতে এপইণ্টমেণ্ট আগদিনাখনেই লৈ থোৱা আছিলে। 11:45 মানত ঠিক মোৰ যেতিয়া নাম্বাৰটো আহিছে, তেখেতৰ তাতে সোমালোঁ। সোমাই তেখেতে প্ৰথমতে নৰ্মেল কথাই পাতিলে, নৰ্মেল এক্সামিনে কৰিলে। ক'ৰ পৰা আহিছোঁ, কি কথা সেইবিলাক সুধিলে। তাৰপিছত তেখেতে সোধোতে দেউতাৰ ওচৰত থাকোঁতে তেওঁ ক'লে প্ৰেছাৰটো চেক কৰিব লাগিব, তুমি জেকেটটো খুলিব লাগিব। মই ঠিক আছে, সেইখিনিলৈকে ঠিকে আছে, দেউতাও আছে। তাৰপিছত দেউতাক ক'লে আপুনি 2 মিনিটমান অলপ বাহিৰত ৰৈ দিয়ক, মই তাইৰ লগত অলপ কথা পাতিম। দেউতা যোৱাৰ পিছত তেখেতৰ চেম্বাৰতে মানে ভিতৰতে থকা যোনখন ৰোগী চোৱা বেড তাতে মোক বহিব দিলে। প্ৰথমতে তেওঁ নৰ্মেল কুৱেশ্যন সুধিলে, কেতিয়াবা ক'ৰবাত দুখ পাইছিলা নেকি, কি কথা, সেইবিলাক সুধি তেখেতৰ লাহে লাহে কথাৰ সুৰবিলাক চেঞ্জ হ'বলৈ ধৰিলে। মোৰ বয়ফ্ৰেণ্ড আছে নেকি, তাৰপিছত অদৰকাৰী আৰু ভালগাৰ বহুত কুৱেশ্যন সুধিলে, যোনটো মই কেমেৰাৰ আগত এতিয়া ক'ব নোৱাৰোঁ। সেইবিলাকেদি ষ্টাৰ্ট কৰিলে। তাৰপিছত থেটিস্কোপ লৈ নৰ্মেল এক্সামিনে কৰিছিলে, কিন্তু তাৰ পিছৰ পৰা তেওঁ কথাৰ সুৰ, তাৰ মানে বিহেভিয়াৰ অলপ বেলেগো হ'বলৈ ধৰিলে। তেখেতে মোক প্ৰাইভেট পাৰ্টছত হাত দিছে আৰু তেওঁ এনেকুৱা কিছুমান কাম কৰিছে যিটো কাৰণে মই বাধ্য হ'লোঁ ডিব্ৰুগড় থানাত FIR দিবলৈ। তাৰপিছত মই যেতিয়া উঠি বহি দিলোঁ তেখেতক, মই মানে কি হৈছে মই তেতিয়া মানে চকত গুচি গ'লোঁ। মানে এটা বহুত ৰেচপেক্ট আছিলে তেওঁৰ কাৰণে, আগৰ পৰা তেখেতৰ নাম শুনি আছিলোঁ। সেইটো বুলিয়ে তেখেতৰ ভাল ডক্টৰ বুলি দেখাব গৈছিলোঁ, কিন্তু তেখেতে যিটো কাম কৰিলে তাৰপিছৰ পৰা মই কি কৰোঁ কি নকৰোঁ হৈ গ'লোঁ। মই উঠি বহি দৰ্জাখন খুলিবলৈ লওঁতে তেওঁ নিজে গৈ পেলাই খুলি দিলে। তাৰ আগতে তেওঁ ক'লে এইবিলাক একো নক'বা যি হৈছে। তাৰপিছত দেউতা আহিলে। দেউতাৰ আগত মই ওলাই মেলি গ'লোঁ, দেউতাক ক'লোঁ ইয়াত আৰু মই নেদেখাওঁ, ব'লা গুচি যাওঁ। দেউতাই অকণমান বহিব, ঠাণ্ডা হ'ব দিলে। তাৰপিছত অলপ দেৰি পিছত তেখেতে আকৌ তেখেতৰ তাতে EEG বুলি এটা কৰিব দিলে, পৰীক্ষা কৰিব দিলে। সেইটো কৰি ৰিপৰ্ট লৈ পেলাই আকৌ তেওঁৰ ওচৰত আহিলোঁ। আহি পেলাই তেখেতে কৰিলে। তাৰপিছত মই বেক অফ দ্য মাইণ্ড মই চলি আছে, মই তেখেতক কেনেকৈ মই কোনো ভিতৰত এটা খং সোমাই আছে। তাৰপিছত মোৰ ভিতৰত বহুত খং সোমাইছে, মই তেওঁক কেনেকৈ মই কথাটো সুধোঁ, মই কেনেকৈ তেওঁক কনফেছ কৰাম, মোক এনেকুৱা লাগিছে মোক চৰি কওক। কিন্তু যেতিয়া দেউতাৰ লগত গ'লোঁ, মই ভিডিঅ'টো অন কৰি তেখেতক মই কথাখিনি দেউতাৰ আগতে সুধিলোঁ। তাৰপিছত তেখেতে মোক চৰি ক'লে, কিন্তু মোৰ সেইটোৱে মই মানে ভিতৰৰ পৰা মই শান্তি পোৱা নাই, আৰু বেছি মোৰ অশান্তি বাঢ়ি বাঢ়ি গৈ আছে। যাৰ কাৰণে মই ডিচিশ্যন ল'লোঁ মই ডিব্ৰুগড় থানাত এটা FIR দিওঁ। তেখেতে মোৰ লগত যি যি বেয়া কাম কৰিলে যাতে তেওঁ শাস্তি পাওক, আৰু ভৱিষ্যতে কোনো ছোৱালীৰ লগত তেখেতে যাতে একো বেয়া কাম নকৰক, তাৰ বাবে মই থানাত এজাহাৰ দিলোঁ। আৰু মোৰ বিশ্বাস আছে আইনে তেওঁক শাস্তি দিব। আৰু এনেকুৱা বহুত ছোৱালী আছে মই বিশ্বাস কৰোঁ, অকল মই নহয়, তেওঁৰ হাতত ভুক্তভোগী বহুত ওলাব। চবৰে সাহস নাথাকে সেইটো ক'বলৈ। মই সেইখিনি সাহস গোটাই তেওঁৰ বিৰুদ্ধে মই এইটো গোচৰটো থানাত ৰুজু কৰিলোঁ। আৰু এনেকুৱা এটা ৰুল বনাওক যাতে ফিমেল এটেণ্ডেণ্ট বা যিকোনো ৰোগী গ'লে লগত তেওঁৰ ঘৰৰ মানুহ থাকক, আৰু যাতে এগৰাকী ফিমেল এটেণ্ডেণ্ট, যদি ছোৱালীক চাইছে এগৰাকী ফিমেল এটেণ্ডেণ্ট তেওঁৰ চেম্বাৰত থাকক, আৰু তেওঁ গোটেই তেওঁৰ ক্লিনিকৰ ৰেচিডেঞ্চৰ CCTV আছে, তেওঁৰ ৰুমত CCTV নাই। এইটো তেওঁ লগোৱাৰ ব্যৱস্থা কৰিব লাগে, যিকোনো ডক্টৰে হওক। মই সেইটো মানে বিচাৰিছোঁ, অনুৰোধ কৰিছোঁ। ভিডিঅ'টো এইটো কাৰণেই কৰিলোঁ কাৰণ ছোৱালীক টাৰ্গেট কৰিবলৈ বহুত ইজি হয়, ছোৱালীক মানুহে কোনো বিশ্বাস নকৰে। সেইকাৰণে মই ভিডিঅ'টো সেইটো কাৰণে সেইটো সময়ত অন কৰি পেলাই তেখেতৰ কথাখিনি মই ৰেকৰ্ড কৰি ল'লোঁ।